নমস্কাৰ সাকসেছ আম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিখিনি গ্ৰেড 4 পোষ্ট পেপাৰ 1 আৰু পেপাৰ 2 তো বহুতে কমেণ্ট কৰি সুধি আছে যে যোৱাবাৰৰ তুলনাত এইবাৰ কাট অফ কম যাব নেকি বা যোৱাবাৰৰ তুলনাত এইবাৰ কাট অফ বেছি যাব নেকি বা নেগেটিভ মাৰ্ক থাকিলে কাট অফ কম যাব নেকি। তো ভিডিওটোত আমি কিছু ইয়াৰ বিষয়ে আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, এইখন হৈছে যোৱাবাৰ 2022 চনৰ এডিআৰিৰ ৰিটেন এক্সামৰ কাট অফ লিষ্টখন। তো ইয়াতে আপোনালোকে যদি চাই ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট, তো ডিটেইল অফ কাট অফ মাৰ্ক অফ কোৱালিফাইড কেণ্ডিডেট ফৰ নেক্সট লেভেল টেষ্ট ফৰ পেপাৰ 1 এণ্ড পেপাৰ 2। তো পেপাৰ 1 আৰু পেপাৰ 2ৰ দুয়োটাৰে আপোনালোকৰ দুয়োখন পেপাৰৰে কাট অফখিনি দিয়া আছে। তো বন্ধুসকল, যোৱাবাৰ যদি চাই আপোনালোকে জেনেৰেলৰ ক্ষেত্ৰত 79 কাট অফ গৈছিল। তো 135 মাৰ্কৰ এক্সাম হৈছিল, তাৰে ভিতৰত 79 নম্বৰ পায়ো মানে পেপাৰ 1ত চিলেক্ট হৈছিল। আৰু ইয়াতেও 135ৰ এক্সাম হৈছিল, তো ইয়াতে 74 নম্বৰ পায়ো পেপাৰ 2ত চিলেক্ট হৈছিল, মানে 8 পাছ লেভেলৰ যিখন পেপাৰ তাত। তো এইবাৰ আপোনালোকৰ ইমান এটা কাট অফ হাই নাযায়, কিয়নো এইবাৰ আপোনালোকৰ নেগেটিভ পইণ্ট আছে। তো নিশ্চয় আপোনালোকে গম পালে। তো 4টা কুৱেশ্যন যদি আপোনালোকক কটা যায় তেনেহ'লে 1 নম্বৰ মাইনাছ হৈ যাব। তো যোৱাবাৰ 2022 চনত তেনেকুৱা কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাছিল, তো এইবাৰ আপোনালোকৰ নেগেটিভ মাৰ্কটো ধৰি দিছে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কাট অফটো হাই নাযায়। তো ধৰি লওক এইবাৰ এজন কেণ্ডিডেটে 135ৰ কুৱেশ্যনৰ ভিতৰত 89টা, ঠিক আছে, 135ৰ ভিতৰত 95 ধৰি দিলোঁ আমি। তো 95 তেওঁ শুদ্ধ কৰিছে। তো তেনেকুৱা ক্ষেত্ৰত কি হৈছে, তেওঁৰ 40টা কুৱেশ্যন কটা গৈছে। তো 40টা কুৱেশ্যন কটা গ'লে কিমান নম্বৰ মাইনাছ হৈ যাব? তো আপোনালোকে নিশ্চয় গম পায়, 10 নম্বৰ মাইনাছ হৈ যাব 40টা যদি কটা যায়। তো 95ৰ পৰা আমি 10 নম্বৰ মাইনাছ কৰি দিম। তো তেওঁ কিমান পাব? 85, ঠিক আছে। তো 85 নম্বৰ পাব, যিয়ে নেকি 95ৰ এনচাৰ কৰিছে, বাকীখিনি অশুদ্ধ কৰিছে। তো নেগেটিভ নম্বৰ থাকিলে আপোনালোকৰ কাট অফটো অকণমান ল' যায়, ঠিক আছে। তো যোৱাবাৰ তুলনাত অকণমান ওপৰত থাকিব, কিন্তু নেগেটিভ মাৰ্ক হিচাপে আপোনালোকৰ কাট অফখিনি অকণমান কম যাব। তো আপোনালোকক জনাওঁ যে 2022 চনত মানে SIৰ 6টা পোষ্টৰ ৰিটেন এক্সাম অনুষ্ঠিত কৰিছিল, বহুতে হয়তো গমেই পায়, আৰু সেই পদকেইটাতো নেগেটিভ মাৰ্ক আছিল। তো তেনেকুৱা ক্ষেত্ৰত কি হৈছে, কেণ্ডিডেটৰ সংখ্যাও যথেষ্টখিনি আছিল, আৰু কুৱেশ্যন পেপাৰখন আছিল 100 মাৰ্কৰ। তো তাত কাট অফ গৈছিল 44.50, ঠিক আছে। জেনেৰেলৰ কাট অফ ইমান গৈছিল। তো গ্ৰেড 3 লেভেলৰ পোষ্টতো মানে বা গ্ৰেড 2 লেভেলতো মানে এনেকুৱা ধৰণৰ কাট অফ গৈছিল যোৱাবাৰ, মানে SI পোষ্টত। তো এইটো হৈছে আপোনালোকৰ গ্ৰেড 4 পোষ্ট। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কাট অফটো অকণমান ওপৰত থাকিব, কিয়নো এইবাৰ BA BCom BSc কৰা কেণ্ডিডেটবোৰেও এই গ্ৰেড 4 এক্সাম দিছে। আৰু বহুতে মানে কমেণ্ট কৰি আছিল যে মেল আৰু ফিমেলৰ কাট অফ বেলেগ বেলেগ হ'ব নেকি বা একেটাই হ'ব নেকি। তো তেনেকুৱা ক্ষেত্ৰত যদি আমি 2022ৰ এই কাট অফ লিষ্টখন চাওঁ, তো ইয়াতে আপোনালোকে দেখা পাইছে জেনেৰেল W। তো চাব পাৰে আপোনালোকে, মানে মেলৰ কাট অফটো বেলেগ হৈছে, ফিমেলৰ কাট অফটো বেলেগ হৈছে। তো এইটো হৈছে জেনেৰেলৰ। আৰু SCৰ ক্ষেত্ৰত যদি চাওঁ, SC SCW STP STPW, তো এনেকুৱা ধৰণৰ আপোনালোকৰ যিখিনি মেল আৰু ফিমেল, তো সকলোখিনি মানে বেলেগ বেলেগকৈ মানে কাট অফখিনি হৈছিল। তো এইবাৰো হয়তো আপোনালোকৰ তেনেকুৱাই থাকিব। আৰু যোৱাবাৰ 27 নম্বৰ পায়ো মানে ছেকেণ্ড ষ্টেজলৈ মাতিছিল। তো আপোনালোকক মই ইয়াতে দেখুৱাই দিছোঁ 27। তো 135ৰ ভিতৰত 27 নম্বৰ পায়ো মানে ছেকেণ্ড ষ্টেজলৈ মাতিছিল। তো চাব পাৰে আপোনালোকে যথেষ্টখিনি কম কাট অফ গৈছিল গ্ৰেড 4 পোষ্ট হিচাপে। তো এইবাৰ সিমান এটা হাই নাযায়, আপোনালোকে গমেই পায়। তো আৰু এনেকুৱা হৈছে যে এইবাৰ বহুতো এনেকুৱা কেণ্ডিডেট আছে প্ৰিপাৰেশ্যন নকৰাকৈ পৰীক্ষা দিছে।
তো আপোনালোকে নিশ্চয় গমে পায় তো কেইজনমান কেণ্ডিডেটেহে মানে ভালদৰে পঢ়িছে আগৰ পৰা তো বহুতো এনেকুৱা প্ৰাৰ্থী আছে যিয়ে নেকি মানে পৰীক্ষাৰ আগৰ এসপ্তাহ বা 10 দিনৰ আগৰ পৰা মানে পঢ়িছে তো আপোনালোকৰ প্ৰায় 80% এনেকুৱা কেণ্ডিডেট পাব তো তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ কাট অফটো এইবাৰ ল' যাব আৰু বহুতে কমেণ্ট কৰি সুধি আছিল যে কিমান কেণ্ডিডেটক ছেকেণ্ড ষ্টেজলৈ মাতিব তো আপোনালোকক জনাও যে 1:2 ঠিক আছে তো এটা পোষ্টৰ ঠাইত আপোনালোকৰ 2জন কেণ্ডিডেট মাতিব যিহেতু গ্ৰেড 4ত 5000টা পদ আছে পেপাৰ 1 আৰু পেপাৰ 2 তো তেনেকুৱা ক্ষেত্ৰত যদি চাই 10000 আপোনালোকৰ কেণ্ডিডেট ইয়াতে সিলেক্ট কৰিব ছেকেণ্ড ষ্টেজলৈ তো আপোনালোকে ছেকেণ্ড ষ্টেজলৈ এটো টেনচন ল'ব লগা নাই আৰু কাট অফ কিমান যাব হেতু ইমান ভাবিব লগা নাই যেহেতু আপোনালোকৰ এক্সামটো ভালে ভালে অনুষ্ঠিত হৈ গৈছে তো হেতু আপোনালোকে ইমান এটা মাথা মাৰিব লগা কথাও নহয় তো আপোনালোকৰ যদি ভালদৰে 80 বা 89 বা 90 যদি আপোনালোকে কুৱেশ্যনৰ এনসাৰ সঠিকভাৱে কৰি আহিছে তো তেনেহলে আপোনালোকৰ ছেকেণ্ড ষ্টেজত নামটো থকাৰ যথেষ্টখিনি আশা আছে তো আপোনালোকে ইমান এটা ভাবি থাকিব নালাগে আপোনালোকে ছেকেণ্ড ষ্টেজৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক আৰু নেক্সট যিবোৰ এক্সাম আছে তাৰ বাবে প্ৰিপাৰেচন চলাই থাকক তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে আৰু যদিহে আপোনালোকে কিবা সুধিব লগা থাকে তেনেহলে কমেন্ট কৰি সুধিব আৰু আপোনালোকে কিমান নম্বৰ পাব আপোনালোকে OMR sheet চেক কৰি তো নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে ধন্যবাদ